কৈছে যে জ্ঞান নাই বুলি কৈছে মই ক'ব বিচাৰিছোঁ যে বাহিৰৰ পৰা আহিছেতো আমাৰ ৰঞ্জিত বসুমতাৰী যিটো ফৰেষ্ট এম তেওঁৰ নিচিনা ৰাজু ঢাকাল ডাঙৰীয়া শোণিতপুৰৰ পৰা আহিছে আজি কেইদিনমান হৈছে তেওঁ আজি যোনটো কলেজত ইয়াত আহি এডমিশ্যন লৈছে এইটো কলেজৰ আমি ৰিটায়াৰ্ড প্ৰিন্সিপাল এই দুটামান চকু কেম্প কৰি দুটামান ফুটবল আৰু ক্ৰিকেট বেট বিতৰণ কৰি তেওঁ ইয়াত ইলেকশ্যন জিকিম বুলি যিটো সপোন চাইছে তেওঁ আমাৰ ইতিহাসটো একচুৱেলি নাজানে তেওঁ অলপ মাজবাটত ঘূৰি মেলি অলপ জানি লোৱা দৰকাৰ এই আমি এই ঝিঙ্গাবিল অঞ্চলৰ পৰা আহি ল'ৰা নাই ঝিঙ্গাবিল অঞ্চলত জংগল কিনাৰত আমাৰ গৰ্খা হওক আমাৰ আদিবাসী হওক বড়ো ৰাভা হওক আমি একেলগে সৰুৰ পৰা ডাঙৰ হোৱা ল'ৰা এই তাৰ পৰা ওলাইহে আমি পলিটিক্সত আজি জড়িত আছোঁ আমাৰ সকলো জাতি জনগোষ্ঠীৰ লগত এটা ভাল সম্পৰ্ক আছে আমি সমাজ ব্যৱস্থাত বিভিন্ন বহুত দিনৰ পৰা ক্লাছ 9ৰ পৰা আশা সংগঠনত জড়িত আছিলোঁ তাৰপিছত ৰাজনীতি জীৱনত আছোঁ সামাজিক জীৱনত আছোঁ আমি সকলো জাতি জনগোষ্ঠীৰ লগত এটা ভাতৃত্ব সম্বন্ধ আছে তেওঁ একেবাৰে আমাৰ ইতিহাসটো নাজানে সেইকাৰণে তেওঁ কৈছে যে এবাৰ জ্ঞান নাই বুলি কৈছে তেওঁ যিটো জ্ঞানৰ বাণী বিলাই ফুৰিছে এই মাজবাট অঞ্চলত ইলেকশ্যন জিকাৰ যিটো সপোন চাইছে দুটা চকু কেম্প কৰি দুটা তেওঁ ক্ৰিকেট বেট বল বিতৰণ কৰি তেওঁক আমি ক'ব বিচাৰিছোঁ জ্ঞানৰ বাণী ইমানেই যদি জ্ঞান আছে যোৱাকালি যিটো গছপুলিৰ কথা কৈছে তেওঁলোকৰ চিন্তাধাৰা ভাল আছিল বেয়া আছিল সেইটো মই ক'ব বিচৰা নাই আজি তেওঁলোকে ইমান জ্ঞান থকা মানুহ তেওঁ প্ৰমোদ বড়ো ডাঙৰীক জ্ঞান দিব লাগিছিলে যে এই মৰুভূমি সদৃশ যিটো এলেকা তাতে যে গছপুলি নহয় আৰু ছেপ্টেম্বৰ মাহত যিটো খৰালি মাহত যে গছপুলি লগালে যে জীয়াই নাথাকে তেওঁলোক জানিব লাগিছিল ইমান জ্ঞান থকা মানুহ ইমান ভুল কৰিব নালাগে আমি চেনি চাহ খাই ভাল নাপাওঁ মই পাৰ্চনেলি মই চেনি চাহ খাই ভাল নাপাওঁ মই নিমখ চাহ খাওঁ লাল চাহ তো আমাৰ জ্ঞানটো অলপ কম থাকিব পাৰে তেওঁ যদি দৈ ঘিউ যদি বেছিকৈ খায় তেওঁৰ জ্ঞানটো যদি ইমানেই বেছি আছে এই লামাবাৰী যিটো চিলিং 7% মাটি যিটো এলটমেণ্ট দি দিছে অলৰেডি এলটমেণ্ট দি দিছে এভেকশ্যনটো বাদ দিয়ক এলটমেণ্ট দি দিছে সেই বাগানৰ বাগিচাৰ মানুহখিনি অসমত যিমান চাহ বাগিচা আছে বাগিচা যেতিয়া আপুনি সোমাই চাব যেতিয়া নেকি মানুহ ৰিটায়াৰ হয় বাগিচাৰ অঞ্চলৰ মানুহ শ্ৰমিকসকল কাম কৰি ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোক মাটি এডোখৰ কিনাৰ কাৰণে পইচা নাথাকে ঘৰটো দূৰৰ কথা এই মাটি যিটো খেতি বাতি কৰি খাই থকা মাটিত তেওঁলোকে কাৰো লগত আলোচনা নকৰাকৈ যিটো তেওঁলোকে মাটিটো এলট কৰিছে বম্বো প্ৰচেছিং ইউনিটৰ কাৰণে আমি ক'ব বিচাৰা নাই যে ইয়াত ইণ্ডাষ্ট্ৰি হ'ব নালাগে ইয়াতে কিবা অনুষ্ঠান হ'ব লাগিব সেইটো ক'ব বিচৰা নাই কিন্তু মাজবাট অঞ্চলত লাখ লাখ বিঘা চৰকাৰী মাটি আছে এই মাটিত বনাওক আমাৰ কোনো আপত্তি নাই কিন্তু তেওঁলোকে লোকেল বাগিচাৰ ৰাইজৰ লগত কোনো কথা আলোচনা নকৰাকৈ যিটো সিদ্ধান্ত লৈছে ইয়াৰ ওপৰত লামাবাৰী চাহ বাগিচাকে ধৰি মাজবাটৰ অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ কৰিছে এইটো তেওঁ আৰু এটা ভুল কথা কৈছে যোৱাকালি তেওঁ গৈ ক'ৰবাত গণ্ডগোল কৰি আহিছে তাতে মই গণ্ডগোল কৰিব যোৱা নাই তাতে প্ৰেক্টিকেল ৰাইজৰ সমস্যা যে এই মাটিডোখৰ 1 ইঞ্চি মাটি বাগিচাৰ মাটি এই বম্বো প্ৰচেছিং ইউনিটৰ কাৰণে নিদিয়ে ৰাইজে কৈ আছে ৰাইজে উঠি নিজে ৰাস্তাত আহিছে তাতে আমি যদি ইমান ডাঙৰ নেতা আমাৰ মতে যদি ৰাইজ চলে তেনেহ'লেতো ভাল কথা আমাৰ মতে যদি ৰাইজ চলে তো ভাল কথা আমি ডাঙৰ লিডাৰ হয় কিন্তু তেওঁ জ্ঞানৰ বাণী বিৰাই ফুৰা তেওঁৰ ইতিহাস নাজানে তেওঁক মই কৈছোঁ তেওঁ ঝিঙ্গাবিলত গৈ 5টা গৰ্খা মাজবাট টাউনত তেওঁ প্ৰেছ মিট দি থাকে জ্ঞানৰ কথা কৈছে মই জ্ঞান নাই বুলি কৈছে তেওঁক মই কৈছোঁ ঝিঙ্গাবিলত 5টা কাদাবিলত 5টা গৰ্খা মানুহৰ নাম তেওঁ কৈ দিয়ক স্পষ্টকৈ নাম কওকচোন মই জানিম তেওঁ বহুত নলেজ আছে মাজবাটৰ ওপৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ সম্পৰ্ক আছে আমি আজি 1 বছৰ নহয় 20 বছৰ ধৰি সমাজ ব্যৱস্থাত আছোঁ আমি মাজবাটত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ ভাল সম্পৰ্ক আছে তেওঁ জ্ঞানৰ বাণী আমাক শিকাব নালাগে তেওঁ যদি ইমান জ্ঞান আছে প্ৰমোদ বড়োক কওক যে আৰু কেইটা 5টা 4টা মাছ আছে যাতে জনগোষ্ঠীৰ কাৰণে ভাল কাম কৰক বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে প্ৰমোদ বড়োৰ নাম তেওঁ জ্ঞান দিয়ক আমাক জ্ঞান দিব নালাগে আমাৰ জ্ঞান আছে আমাক ৰাইজে জানে আমাৰ জ্ঞান আছে বুলি তেওঁ ইলেকশ্যন খেলিব আহিছে শুভেচ্ছা জনাইছোঁ আৰু তেওঁ খেলিলে আমি ভাল পাম প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ ৰাজু ঢাকাল ডাঙৰীয়াক ইয়াতে টিকেট দিয়ক 5 চাখনত আমি অনুৰোধ জনাইছোঁ ৰাজু ঢাকাল টিকেট পালে আমাৰ ভাল আহে গৰ্খা মানুহৰ কাৰণে তেওঁ 5 চাখনত আদিবাসীৰ কাৰণে তেওঁ কি কৰিছে কি জনগোষ্ঠীৰ কাৰণে তেওঁ কি কৰিছে ৰাইজে জানেতো 2টা ক্ৰিকেট 2টা ফুটবল 2টা চকু কেম্প কৰি তেওঁ যদি ইয়াতে ইলেকশ্যন জিকিম বুলি যিটো সপোন চাইছে এইটো তেওঁ মানে কি ক'ম আৰু এই হেৰি স্বৰ্গত বাস কৰি আছে তেওঁ তো এইখিনি কথা ক'লোঁ তেওঁ জ্ঞান আমাক দিব নালাগে জ্ঞান প্ৰমোদ বড়ো দিয়ক আজি ব্লকত মাজবাট ডেভেলপমেণ্ট ব্লকত আজি ইয়াতে UPPL হওক BJP হওক BPF হওক বা যিমান মানুহ কাম কৰি আছে ইয়াতে কিমান পাৰ্চেণ্টেজ কাটা খাই